আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ নিৰ্দেশ মৰ্মে মৰিয়নি আঞ্চলিক সমিতিৰ উদ্যোগত দুই ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী এইভাবে পালন কৰিছো, কাৰণ আপোনালোকে নিশ্চয় জানে যে চাহ বাগিচা আৰু গাঁও অঞ্চলত বৈধ যিটো মদৰ প্ৰচলন এইবিলাক অতি শীঘ্ৰে বন্ধ কৰিব লাগে। কিন্তু বন্ধ কৰাৰ নামত যিটো ভেকু ভাওনা দেখায় চৰকাৰখনে বা প্ৰশাসনে, তেওঁবিলাকে যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰে এই পদক্ষেপ গ্ৰহণ কৰাটো আমি দেখিবলৈ পাওঁ। কিন্তু কিছুদিন পাছত এই পদক্ষেপ একেবাৰে মানে আগৰ দৰে সেম প্ৰচলন মানে বিকাটো একেদৰে চুলাই অবৈধ চুলাই মানে বেহা আপুনি গলিয়ে গলিয়ে পাব। আপোনালোকে ইয়াৰ পৰা ধপাতবাৰী যাওক, শিলিকা যাওক বা এইখিনি বাহনী খেৰমিয়া এনেকুৱা আদি কৰি বিভিন্ন অঞ্চলত অকল চুলাইৰ বাহিৰে বেলেগ আপোনালোকে মদ নাপায়। কিন্তু অবৈধ হোৱাৰ পাছতো কেনেধৰণে এনেকুৱা অপেন এটা অবৈধ চুলাই অবৈধ মদৰ বেহা চলি আছে, এইটোহে ডাঙৰ প্ৰশ্ন। আৰু